Welcome everyone. আজি আমি এছে এখন লিখিবলৈ হলে কোনবোৰ কথাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম। এছে লিখাটো এটা বৰ ভাল অভ্যাস কাৰণ এছে লিখিবলৈ লোৱাৰ আগতে ৰাইটাৰজনে নিজৰ মনত সেই টপিকটোৰ ওপৰত যি ধাৰণা আছিল সেই ধাৰণাটোক এটা সুস্থিৰ ৰূপ দিব লাগিব আৰু তাৰ বাবে আমি সেই টপিকটোৰ লগত জড়িত কথাবোৰ লজিকেলি চিন্তা কৰিব লাগিব। সেইবাবে যদিহে কাৰোবাৰ এছে লিখাৰ আগৰ অভিজ্ঞতা নাই নতুনকৈ এছে লিখাৰ অভিজ্ঞতা গঢ়ি তোলক। ই আমাৰ ধাৰণাক স্পষ্টতা দিয়াৰ লগতে আমাৰ ৰাইটিং স্কিলও উন্নত কৰাত সহায় কৰে। লগতে এই বিষয়টো স্কুল কলেজ আৰু যিবিলাক ষ্টুডেণ্টে কম্পিটিটিভ এক্সাম সমূহত এপিয়াৰ হোৱাৰ কথা চিন্তা কৰিছে তেওঁলোকৰ বাবেও এটা অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে চাওঁ আমি এছে মানে কি। এছে হ'ল আমাৰ কোনো এটা টপিক সম্পৰ্কে আমাৰ মনত যিখিনি ধাৰণা আছিলে সেইখিনিক এটা লিখিত ৰূপ দিয়া। আৰু এই এছে সমূহক আমি চাৰিটা প্ৰধান ভাগত ভাগ কৰিব পাৰোঁ: নেৰেটিভ, ডেছক্ৰিপটিভ, আৰ্গুমেণ্টেটিভ আৰু ৰিফ্লেক্টিভ। নেৰেটিভ এছে হ'ল যেতিয়া আমি কোনো এডোখৰ ঠাই সম্পৰ্কে বৰ্ণনা দিওঁ। নেৰেটিভ মানে হ'ল শব্দটোৰ অৰ্থই হ'ল বৰ্ণনামূলক। তাৰমানে আমি কোনো এটা বস্তুৰ সম্পৰ্কে যেতিয়া আমি বৰ্ণনা দিওঁ তাকে কোৱা হয় নেৰেটিভ এছে। নেৰেটিভ এছেৰ ভিতৰত যেনে ধৰা এ ভিজিট টু এ হিল ষ্টেচন, কোনোবা এডোখৰ হিল ষ্টেচনত পাহাৰীয়া ঠাইত তুমি ফুৰিবলৈ গৈছা, বা এ ভিজিট টু এ হিষ্টৰিকেল প্লেচ, এনেকুৱাকৈ কোনো এডোখৰ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ থকা ঠাই এডোখৰত ফুৰিবলৈ গৈছা, তাৰ সম্পৰ্কে সেই ঠাইডোখৰ সম্পৰ্কে আমি যেতিয়া বৰ্ণনা দিম তেনেকুৱা এছেখনকে কোৱা হয় নেৰেটিভ এছে। ডেছক্ৰিপটিভ এছে হ'ল মানে আমি য'ত ডেছক্ৰাইব কৰিছোঁ কোনো এটা বিষয় সম্পৰ্কে। ধৰা স্কুলখনৰ কথা আমাক লিখিবলৈ ক'লে, গৰুৰ কথা লিখিবলৈ ক'ব পাৰে, টিচাৰৰ সম্পৰ্কে লিখিবলৈ ক'লে, বা কোনোবা ফেষ্টিভেল এটাৰ বিষয়ে লিখিবলৈ ক'লে, তেনেকুৱা এছেসমূহ হ'ব ডেছক্ৰিপটিভ এছে। আকৌ কিছুমান এছে থাকে আৰ্গুমেণ্টেটিভ। আৰ্গুমেণ্টেটিভ এছেসমূহ অলপ আমি বেলেগ ধৰণে লিখিব লাগে, সেইটো আমি অলপ পাছত আলোচনা কৰিম। আৰ্গুমেণ্টেটিভ হ'ল মানে আমি কোনো এটা টপিকৰ ওপৰত যেতিয়া আৰ্গুমেণ্ট কৰোঁ, তৰ্ক বিতৰ্ক কৰোঁ, কিন্তু সেই তৰ্ক বিতৰ্কটো মুখামুখি নহয়, এছেখনতে আমি আমাৰ মন্তব্যসমূহ প্ৰকাশ কৰোঁ। তেনেকুৱা যিবিলাক বিষয় আছে সেয়া ধৰা নিউজ পেপাৰ হ'ব পাৰে, মোবাইল ফোনৰ ইউজ, বা ছায়েন্সৰ সম্পৰ্কে হ'ব পাৰে, ছায়েন্সৰ কি কি এডভান্টেজ আছে, ডিছএডভান্টেজ আছে, এই কথাসমূহ আমি যেতিয়া লিখোঁ তেনেকুৱা এছেখনকে কোৱা হয় আৰ্গুমেণ্টেটিভ এছে। আৰু কিছুমান এছে কোৱা হয় ৰিফ্লেক্টিভ। ৰিফ্লেক্টিভ মানে যেতিয়া আমি কোনো এটা টপিকৰ ওপৰত, পাৰ্টিকুলাৰ টপিকৰ ওপৰত, ধৰা ডাউৰি ছিষ্টেম, চাইল্ড মেৰিজ হ'ব পাৰে, এডুকেশ্যন অফ গাৰ্ল চাইল্ড হ'ব পাৰে, এনেকুৱা যিবিলাক টপিকৰ ওপৰত আমি আমাৰ যিটো মন্তব্য আছে সেই মন্তব্যসমূহ লিখোঁ, আমি যেতিয়া এছেখন লিখোঁ তেনেকুৱা এছেবোৰকে কোৱা হয় ৰিফ্লেক্টিভ এছে। এতিয়া প্ৰতিটো ভাগৰে এছেসমূহ লিখাৰ কিছুমান বেলেগ বেলেগ নিয়ম আছে। নিয়ম এইটো কাৰণে আছে কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিলোঁ আৰ্গুমেণ্টেটিভ এছে যদি পাওঁ আমি তেনেহ'লে তাৰ ডিছএডভান্টেজসমূহ লিখিব লাগিব। এতিয়া প্ৰথমতে চাই লওঁ আমি যে এছে এখন লিখিবলৈ হ'লে আমি তাক কেনেকুৱা ফৰ্মেটত লিখিম, কেনেকুৱাকৈ এছেখন লিখিব লাগিব। প্ৰথমতে আমি এছেখনৰ নামটো দিব লাগিব, নামটো অলৰেডি কুৱেশ্যনত থাকিব। ইয়াৰ পাছতে এছেখনক আমি 5টা পাৰ্টত ভাগ কৰিব লাগিব। 5টা পাৰ্টৰ প্ৰথমটো হ'ল ইন্ট্ৰডাকশ্যন আৰু শেষৰটো হ'ল কনক্লুজন। মাজৰ 3টা পাৰ্টত আমি এছেখনৰ টপিকটোৰ সম্পৰ্কে আলোচনা কৰিম। আৰম্ভণিত আমি এতিয়া কেনেকুৱাকৈ লিখিম, আৰম্ভণি বাক্যটো ধৰা নাও এ ডেজ, দিজ ডেজ, এনেকুৱাবোৰ হ'ল মেজিকেল ৱৰ্ড। মেজিকেল ৱৰ্ড বুলি এইটো কাৰণে কৈছোঁ, তুমি এনেকুৱা এটা শব্দ যদি লিখি দিয়া তেনেহ'লে তোমাৰ বাকী কথাখিনি ডেছক্ৰাইব কৰিবলৈ সহজ হৈ যায়। এনেকুৱাকৈ আমি এই শব্দকেইটা ব্যৱহাৰ কৰি এছেখন আৰম্ভ কৰিব পাৰোঁ। নাইবা এটা কুৱেশ্যনৰ জৰিয়তেও আমি এছেখন আৰম্ভ কৰিব পাৰোঁ। কিন্তু কুৱেশ্যন সুধি যদি আমি এছে এখন আৰম্ভ কৰোঁ তেনেহ'লে এটা কথা লক্ষ্য ৰাখিব লাগিব যে আমি যেতিয়া এছেখন লিখি শেষ কৰিম তেতিয়া ৰিডাৰজনে, যিজনে মোৰ এছেখন পঢ়ি আছে, তেওঁৰ মনত এইটো সন্তুষ্টি লাভ কৰিব লাগিব যে মই যিটো কুৱেশ্যন প্ৰথমতে পাইছিলোঁ বা মোৰ মনলৈ যিটো কুৱেশ্যন ৰাইটাৰজনে প্ৰথমতে আনি দিছিলে সেই কুৱেশ্যনটোৰ সমাধান মই এছেখনৰ শেষত পালোঁ। এই কথাষাৰৰ প্ৰতি লক্ষ্য ৰাখি আমি এছেখন লিখিব লাগিব। ইন্ট্ৰডাকশ্যনৰ পাছতে থাকিব বডি অফ দ্য এছে। বডি অফ দ্য এছেক আমি 3টা পেৰেগ্ৰাফত ভাগ কৰিছোঁ। প্ৰথম 2টা পেৰেগ্ৰাফত আমি সেই টপিকটোৰ লগত জড়িত যিমানখিনি কথা আছিলে সেই কথাসমূহ লিখিব লাগিব।
তাত আমি কিছুমান ফেক্টস বা ডাটা ইনক্লুড কৰিব পাৰো ফেক্টস বা ডাটা কিন্তু সব ক্ষেত্ৰতে মানে প্ৰতিটো টপিকৰ ক্ষেত্ৰতে উল্লেখ কৰিব পৰা নাযায় কিছুমান পাৰ্টিকুলাৰ টপিকৰ ক্ষেত্ৰতে আমি ফেক্টস সমূহ বা ডাটা সমূহ উল্লেখ কৰিব পাৰো এতিয়া যেনেকৈ ডাটা বুলি ক'লে আমি ধৰা অল ইণ্ডিয়াত ডাউৰি সিস্টেমৰ ফলত কিমান ছোৱালীৰ মৃত্যু হৈছে এনেকুৱা কথাসমূহ কিছুমান ডাটা আমি পাওঁ সেই ডাটাসমূহ আমি লিখিব পাৰো কিন্তু প্ৰতিটো বিষয়ৰ ক্ষেত্ৰতে ডাটা লিখা সম্ভৱ নহয় সেইকাৰণে আমি আমাৰ যেটো মেইন আইডিয়া আছিল মানে আমাৰ যেটো মেইন টপিক সেই টপিকটো লৈয়ে আমি আগবাঢ়ি যাব লাগিব মানে সেই টপিকটোৰ লগত ৰিলেটেড কথাসমূহহে আমি তাত উল্লেখ কৰিম তাতকৈও বেলেগ এক্সট্ৰা কথা আমি তাত সেই দুইটা পেৰাগ্ৰাফতে ইনক্লুড কৰিব নালাগে এই দুইটা পেৰাগ্ৰাফতে আমি কথাসমূহ যেতিয়া উল্লেখ কৰিম তেতিয়া এটা অৰ্ডাৰলি ৱেট মানে সুপৰিকল্পিতভাৱে আমি কথাসমূহ উল্লেখ কৰিব লাগে হেফেজাত যদি হয় তেনেহলে পঢ়ুৱৈজনৰ মনত বেয়া ইম্পেক্ট পৰিব পাৰে এতিয়া আমি ফাৰ্স্ট পেৰাগ্ৰাফটো কেনেকৈ আৰম্ভ কৰিম মই যেনেকৈ কৈছিলো কিছুমান কি ৱৰ্ড আছে কি ৱৰ্ড কিছুমান ইউজ কৰি তোমালকে পেৰাগ্ৰাফটো আৰম্ভ কৰিব পাৰা আমি কিছুমান টপিকৰ ক্ষেত্ৰত according to the experts লিখিব পাৰো results has found that there are many examples এনেকুৱাকে আমি কথাসমূহ লিখিব পাৰো আৰম্ভ কৰিব পাৰো আকৌ body of the letter ৰ সেকেন্ড পেৰাগ্ৰাফটো যেতিয়া আমি আৰম্ভনি কৰিম তেতিয়া যিহেতু আমি কি কৈছিলো ফাৰ্স্ট পেৰাগ্ৰাফটোত আমি যিখিনি কথা বৰ্ণনা কৰিছো টপিকটোৰ সম্পৰ্কে সেকেন্ড পেৰাগ্ৰাফটো আমি সেই একেখিনি কথাকে বৰ্ণনা কৰিম গতিকে আমি কি লিখিব পাৰো ইন এডিশন টু ফাৰ্দাৰ মোৰ ওভাৰ এনেকুৱা শব্দসমূহ ব্যৱহাৰ কৰি আমি টপিকটো মানে পেৰাগ্ৰাফটো আৰম্ভ কৰিব পাৰো কিন্তু আৰ্গুমেন্টেটিভ যিবিলাক এছে আছে সেই এছেসমূহৰ ক্ষেত্ৰত এই কথাকিটা অলপ বেলেগ ধৰণৰ হয় মানে পেৰাগ্ৰাফ কিটা অলপ বেলেগ ধৰণৰ হয় ইয়াত আমি কি লিখিব লাগিব এডভান্টেজ আৰু ডিসএডভান্টেজ সমূহ লিখিব লাগিব যেনে মোবাইল ফোনৰ আমি এডভান্টেজ আৰু ডিসএডভান্টেজ দুইটা কথাই পাওঁ নিউজ পেপাৰৰ কিছুমান এডভান্টেজ ডিসএডভান্টেজ মানে মেৰিটস ডিমেৰিটস থাকিব পাৰে এনেকুৱা কথাসমূহ আমি সেই দুইটা পেৰাগ্ৰাফত লিখিব লাগিব আৰ্গুমেন্টেটিভ এছেৰ ক্ষেত্ৰত এবাৰ চাওঁ আহা 3 নম্বৰ পেৰাগ্ৰাফটো কেনেকুৱাকৈ লিখিব লাগে 3 নম্বৰ পেৰাগ্ৰাফটো বাকি দুটা পেৰাগ্ৰাফতকৈ সম্পূৰ্ণ বিপৰীত হয় কি কাৰণে বিপৰীত কাৰণ আমি 1 নম্বৰ আৰু 2 নম্বৰ পেৰাগ্ৰাফত সমাজত প্ৰচলিত যিবিলাক ধাৰণা আছে যেটো টপিকৰ ওপৰত আমি লিখিছো সেই টপিকটোৰ সম্পৰ্কে প্ৰচলিত ধাৰণাসমূহহে আমি তাত উল্লেখ কৰিছো কিন্তু 3 নম্বৰ পেৰাগ্ৰাফত আমি সেই টপিকটোৰ সম্পৰ্কে আমাৰ মনৰ যিখিনি ধাৰণা আমি মনতে সেই টপিকটোৰ সম্পৰ্কে কি ধাৰণা গঢ়ি তুলিছো সেই সম্পৰ্কে আমি তাত উল্লেখ কৰিব পাৰো বা আমি কিছুমান সমাধানো তাত উল্লেখ কৰিব পাৰো যে এনেকুৱা ধৰণৰ সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পৰা যায় বানপানীৰ কথা লিখিছো তাক আমি কেনেকৈ সমাধান কৰিম ডাউৰি সিস্টেমৰ কথা লিখিছো তাক কেনেকৈ সমাধান কৰিম চাইল্ড মেৰিজ আমি কেনেকৈ নাইকিয়া কৰিম এনেকুৱাবোৰ কথা আমি তাত কিছুমান উপদেশ দিব পাৰো আমাৰ সাজেশন সমূহ আমি তাত প্ৰকাশ কৰিব পাৰো গতিকে এই যেটো পেৰাগ্ৰাফ আছে এটো খুব এটা ইম্পৰ্টেন্ট পেৰাগ্ৰাফ আৰু আমি তাক নিজৰ ধৰণে ব্যৱহাৰ কৰিব পাৰো এই পেৰাগ্ৰাফটো আৰম্ভ কৰিবলৈ কিছুমান ম্যাজিক্যাল ওয়াৰ্ড আছে যেনেকৈ মই আগতে উল্লেখ কৰিছো এটো আমি কেনেকৈ লিখিব পাৰো however on the other hand despite the fact that এনেকুৱা কিছুমান শব্দৰে এনেকুৱা ফ্ৰেজ সমূহ ব্যৱহাৰ কৰি আমি পেৰাগ্ৰাফটো আৰম্ভ কৰিব পাৰো এতিয়া একেবাৰে শেষৰটো পেৰাগ্ৰাফ মানে কনক্লুজন কেনেকৈ লিখিব লাগে সেই বিষয়ে চাওঁ আহা কনক্লুজনত আমি কেতিয়াও নতুন কথা নতুন মানে ডাটা এড কৰিব নালাগে তাত আমি ইতিমধ্যে যিখিনি কথা উল্লেখ কৰিলো তাৰ এটা সামৰণি তাক আমি এটা সমাধান দি কনক্লুজনটো শেষ কৰিব লাগে এটা সলিউশন তাৰ মানে কনক্লুজনটোত সোমাই থাকিব লাগে যিমানখিনি আমি সমস্যা ইতিমধ্যে আলোচনা কৰি আহিলো সেই সমস্যাখিনি কেনেকুৱাকৈ সমাধান হ'ব সেই বিষয়ে বা আমি কাৰবাৰ বিষয়ে যদি লিখিছো তেনেহলে সেই পাৰ্টিকুলাৰ মানুহজনৰ বিষয়ে বা সেই ইনষ্টিটিউটৰ সম্পৰ্কে তোমাৰ ধাৰণা কেনেকুৱা সেই কথাখিনি লিখি কনক্লুজনটো শেষ কৰিব লাগে আৰু যেনেকৈ মই আগতে উল্লেখ কৰিছিলো যদি আমি এটা কোৱেশ্চন প্ৰথমতে সুধিছিলো ইন্ট্ৰোডাকচনত সুধিছিলো তেনেহলে সেই কোৱেশ্চনটোৰ আনসাৰটো কনক্লুজনত আমি দি কনক্লুজনটো শেষ কৰিব পাৰো এছএছএলসি এক্সামিনেশনত সঘনাই আহি থকা কেইটামান কোৱেশ্চন মই ইয়াত ইনক্লুড কৰি দিছো এই কোৱেশ্চন কেইটা তোমালকে আমি পাই অহা ফৰমেটটোত যদি লিখিবলৈ চেষ্টা কৰা তেনেহলে নিশ্চয় তোমালকৰ ৰাইটিং স্কিল ডেভেলপ হ'ব আৰু তোমালকে পৰীক্ষাত সুফল পাবলৈ সক্ষম হ'বা এই টপিক এটা মই কৈ দিছো flood in Assam, physical exercise, discipline, aim in life, the person you admire most, your favorite book, a visit to a place of historical importance, duties of students, games and sports, your daily life, your hobby, the use and abuses of cellular phone, earthquake,
your favorite game, friendship, favorite writer, festival you like most, এনেকুৱা বিভিন্ন ধৰণৰ এছে তোমালোকে লিখিব পাৰা আৰু এই এছেবোৰ যেনেকৈ আমি পাইছিলোঁ আৰ্গুমেণ্টেটিভ এছেট কেনেকৈ লিখিব লাগে ডেছক্ৰিপটিভ নেৰেটিভ এনেকুৱা বেলেগ বেলেগ টাইপৰ এছেট কেনেকৈ লিখিব লাগে সেইসমূহ তোমালোকে মনত ৰাখি লিখিবলৈ যত্ন কৰিবা ইতিমধ্যে আমি এছে কেনেকৈ লিখিব লাগে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আশা ৰাখিছোঁ তোমালোকে সকলোৱে এছে লিখাৰ অভ্যাস গঢ়ি তুলিবা কাৰণ ই তোমালোকৰ কম্প'জ কৰা ইংৰাজীত লিখাৰ অভ্যাস গঢ়ি তুলিব গতিকে সকলোকে মই আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ